अस्सलामु अलैकुम नमस्कार माननीय अध्यक्ष महोदय और हम शिक्षागुरु सकल और छात्र छात्री भाई भनी सकल आज शिक्षक दिवस और शिक्षक दिवस लय मैं निरक्षर कवि हाबिलुद्दीने दुटामान कथा छात्र छात्री विषय मैं कब विचारिছো যে গোটেই অসম তথা ভাৰতবৰ্ষত শিক্ষক দিৱস পালন কৰি আছে কিন্তু মই নিৰক্ষৰ কবি হাবিলুদ্দিন আজি আবেগে এটা কথা কব লগা হৈছে যে শিক্ষক দিৱস পালন কৰি আছে চৰকাৰে ভাল কথা কিন্তু যিসকলে গোটেই জীৱন পেঞ্চাৰ স্কুলত চাকৰি কৰি তেখেতসকলে দৰমহা নাপাকৈ আজি ৰিটায়াৰ কৰিব লগা হ'ল সেইসকল লৈ মই নিৰক্ষৰ কবি হাবিলুদ্দিনে অসম তথা বিশ্বক এটা বাৰ্তা দিব বিচাৰিছো সেই বাৰ্তাটো এনেকুৱা যিসকল শিক্ষাগুৰুসকলে দৰমহা নাপাকৈ গোটেই জীৱন চাকৰি কৰি সেই পৰিয়াললৈ কিমান কষ্টৰে দিন কটাব লগা হৈছে সেইবাবে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই এষাৰ কথা ক'ব বিচাৰিছো যে আপোনাৰ অসমত কিমানজন পেঞ্চাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে পাঠদান কৰি তেখেতসকলে দৰমহা নাপাকৈ গোটেই জীৱন চাকৰি কৰি দৰমহা নাপালে এককৈ আৰু দুখজনক কথা ভাৰত তথা অসমত হ'ব নোৱাৰে মই আবেগে এটা কবিতা ৰচনা কৰিছো কবিতাটো মই গাব বিচাৰিছো যেহেতু অসমৰ শিক্ষামন্ত্ৰী আছিলে মাননীয় হিমন্ত বিশ্ব শৰ্মা সাহেবৰ কাৰণে আজি লৱাৰ অসমত হাজাৰ হাজাৰ মানুহ নিৰক্ষৰ হৈ আছে তেখেতৰ ভুলৰ কাৰণে মই যদি এতিয়া ক'ব বিচাৰো তেখেতে মোক বিতৰ্ক বুলি ক'ব পাৰে আজি শিক্ষক দিৱস তাকে লৈ মই আবেগে এটা কবিতা আবৃত্তি কৰিব বিচাৰিছো আমি আছো এতিয়া বৰপেটা ডিষ্ট্ৰিক্টৰ কলগাছিয়া ফখৰুদ্দিন একাডেমীৰ শিক্ষাগুৰু ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলক শিক্ষক দিৱস পালন কৰি আছে আমি সকলো শিক্ষাগুৰুক শ্ৰদ্ধা জনাই মই কবিতাটো আবৃত্তি কৰি আছো কবিতাৰ শিৰোনাম মোৰ আবেগ দেখত চলি আছে দুর্নীতি যুব সমাজে কেনেকৈ দিলে স্বীকৃতি দুর্নীতির গরিব সে পাহাড় এসি অট্টালিকার মাজতে এমএল মিনিস্টাৰৰ ঘৰ দিশপুরে যেতিয়াও সদন চলি আছে বিৰোধী পাৰ্টিৰ চিৎকাৰ অশনিবাৰ সংশোধন নকৰিলে দেশৰ চৰকাৰ পেঞ্চাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ চকুৰ পানীৰে বৈ গৈছে গংগা নদীৰ নহৰ ধিক্কাৰ তোমালোকৰ এমএলএ মিনিষ্টাৰ এদিন হলেও সেইজন শিক্ষক শিক্ষয়িত্ৰীয়ে দিছিলে তোমালোকক পাঠদান আজি তোমালোকৰ ইমান অহংকাৰ আজি তোমাৰ ইমান অহংকাৰ গোটেই বিশ্বত যিমান নিৰক্ষৰ মানুহ আছে তেখেতসকল লৈ এটা কবিতা কবিতাৰ শিৰোনাম ভাবন্তে 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 মোৰ সময়খিনি পাৰ হৈ গ'ল ইফালে মোৰ কণ্ঠ যেন শুকাই গ'ল বিৰিবাটে মোৰ দেশৰ শান্তি ঘূৰাই আনি দিব নোৱাৰে যেতিয়ালৈকে তোমালোকে কলম দূৰত ৰাখিবা নাই নাই এইবাৰ তোমালোকে কি কৰি আছা কলমৰ হাতত তুলি লোৱা এখাৰ দুখাৰ কৰি হ'লেও তুমি শব্দ লিখি লোৱা তেতিয়া তুমি সমগ্ৰ পৃথিৱীৰ ছবিখন দেখিবলৈ পাৰিবা সাধনা যেন তোমালোকে কেতিয়াও বেয়া ভালো অগ্ৰাধিকাৰ নকৰে আৰু অধ্যয়ন কৰিলে কেতিয়াও নাযায় বিফলে এইখন পৃথিৱীতে যিমান নিৰক্ষৰ মানুহ আছে তেখেতসকলৰ মনৰ বেদনা অলপ বুজিবলৈ চেষ্টা কৰিবা এইখন পৃথিৱীতে এইখন পৃথিৱীতে যিমান নিৰক্ষৰ মানুহ আছে তেখেতসকলৰ মনৰ বেদনা বুজিবলৈ অলপ চেষ্টা কৰিবা তেতিয়া তুমি শিক্ষাত আগবাঢ়ি যাব পাৰিবা সকলো ছাত্ৰ ছাত্ৰীক মই নিৰক্ষৰ কবি হাবিলুদ্দিনে আজি শিক্ষক দিৱস হিচাপে আপোনালোকক মই এষাৰ কথা ক'ব বিচাৰিছো যিকোনো ছাত্ৰ ছাত্ৰীয়ে যেতিয়া নিজৰ সপোন ৰচিত নকৰিব সেইজন কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব আপোনালোকে এটা সপোন কৰিব লাগিব যে মই ISI অফিচাৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম মই ডাক্তৰ হ'ম মই জজ হ'ম এনেকুৱা সপোন থাকিব লাগিব তেনেহ'লেহে তোমালোকে এদিন সপোন ৰূপায়ন্তৰ কৰিব পাৰিবা এইখিনি কৈ আমি শিক্ষাগুৰুসকলক আকৌ শ্ৰদ্ধা জনাই ফখৰুদ্দিন একাডেমীক মোক দুআষাৰ কোৱাৰ সুযোগ দিয়াৰ বাবে তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই সামৰি মাৰিছো ধন্যবাদ থেংক ইউ শুক্ৰিয়া